নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 12 জুন। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টিত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। হিন্দু মুছলমানৰ ৰাজনীতিৰ বাহিৰে একো নাজানে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ ডাঙৰ বন্ধু মৌলানা বদৰুদ্দিন আজমল পৰাজিত হোৱাৰ খবৰে হিমন্ত বিশ্ব শৰ্মাক বিপথে পেলাইছে। বদৰুদ্দিন আজমল পৰাজিত হোৱা খবৰ মানি ল'ব পৰা নাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বদৰুদ্দিন আজমল পৰাজিত হোৱাটো হিমন্ত বিশ্ব শৰ্মাই বিচৰা নাছিল। বদৰুদ্দিন আজমল লগত থাকিলে হিন্দু মুছলমান ৰাজনীতি কৰিব সহজ হৈ পৰিলে হয় বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। হিন্দু মুছলমান ৰাজনীতিৰ বাহিৰে হিমন্ত বিশ্ব শৰ্মাই বেলেগ একো নাজানে বুলি এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে। হিন্দু মুছলমান আৰু অৰুণোদয়ৰ বাহিৰে বেলেগ একো ৰাজনীতি নকৰে হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ বন্ধু মৌলানা বদৰুদ্দিন আজমল এনেকুৱাকৈ মন্তব্য কৰিছে অখিল গগৈয়ে। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মণিপুৰত শান্তি ঘূৰাই অনাৰ বাবে গুৰুত্ব দিয়ক চৰকাৰে কেইবাটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মণিপুৰত শান্তি ঘূৰাই অনাৰ বাবে গুৰুত্ব দিয়ক চৰকাৰে। মণিপুৰক লৈ প্ৰধানমন্ত্ৰী মোদীৰ দায়িত্ব মনত পেলাই দিলে মোহন ভাগৱতে। মণিপুৰৰ হিংসাত্মক লৈ উদ্বিগ্ন RSSৰ প্ৰধান মোহন ভাগৱতৰ। মণিপুৰৰ ঘটনাক লৈ মৌন হৈ থকা প্ৰধানমন্ত্ৰীৰ দায়িত্ব মনত পেলাই দিলে মোহন ভাগৱতে। মণিপুৰৰ ঘটনাক লৈ প্ৰথমবাৰৰ বাবে মুখ খুলিলে মোহন ভাগৱতে। মণিপুৰত শান্তি ঘূৰাই অনাৰ বাবে গুৰুত্ব দিয়ক চৰকাৰে এনেকুৱাকৈ মন্তব্য কৰিছে মোহন ভাগৱতে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, কংগ্ৰেছত থাকি লুকাই বিজেপিৰ হৈ কোনেও কাম নকৰিব, আমাক কঠোৰ কংগ্ৰেছী লাগে এনেকুৱাকৈ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ 10টাকৈ মহা বিস্ফোৰণ মন্তব্য। কংগ্ৰেছ কৰিলে কংগ্ৰেছ কৰক, বিজেপি কৰিলে বিজেপি কৰক, কংগ্ৰেছত থাকি লুকাই বিজেপিৰ হৈ কোনেও কাম নকৰিব, আমাক কঠোৰ কংগ্ৰেছী লাগে। বিজেপি দলত যদি যোগদান কৰাৰ কাৰোবাৰ মনত ইচ্ছা আছে তেন্তে এতিয়াই যাওক। হিমন্ত বিশ্ব শৰ্মাক ভাল লগাবলৈ কংগ্ৰেছৰ ভিতৰত থাকি কাম কৰি নাথাকিব, সাহসী হওক যিদৰে মুকলিকৈ কৰক, দুখণ্ড দুটা বুঢ়ী থব নালাগে। যদি বিজেপিক ভাল পায় তেন্তে এতিয়াই কংগ্ৰেছেৰ বিজেপিলৈ গুচি যাওক। 2026ৰ বাবে সকলো সাজু থাকক, আমি যুঁজিবলৈ সাজু আছো। 2026ৰ বাবে দলে যি দায়িত্ব দিয়ে মই তাকেই কৰিম। হিমন্ত প্ৰেমী কংগ্ৰেছী নেতাক ৱাৰ্নিং দিলে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ এনেকুৱাকৈ 10টাকৈ ডাঙৰ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিধায়ক পদ ত্যাগ কৰিলে হয় বন্ধুসকল অৱশেষত বিধায়ক পদ ত্যাগ কৰিলে ৰকিবুল হুছেইনে। পদ ত্যাগ কৰি দিল্লীলৈ যাবলৈ সাজু হৈছে ৰকিবুলে, কিয়নো বিধানসভাৰ অধ্যক্ষ দাখিল কৰিলে পদত্যাগ পত্ৰত। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মুছলমান মুক্ত হল ভাৰত চৰকাৰ। মুছলমান মুক্ত হল নেকি আচলতে ভাৰত চৰকাৰ, আৰু কেনেকৈ মুছলমান মুক্ত হল ভাৰত চৰকাৰ সম্পূৰ্ণকৈ জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে। নৰেন্দ্ৰ মোদীয়ে বেয়া পায় নেকি মুছলমানক এলাগি কৰি নৰেন্দ্ৰ মোদীয়ে গঠন কৰিছে মন্ত্ৰীসভাত স্থান লাভ নকৰিলে এজন মুছলমানে। নৰেন্দ্ৰ মোদীয়ে নিজৰ টিমত নাৰাখিলে কোনো এজন মুছলমান সাংসদক, কিয়নো মোদী কেবিনেটৰ পৰা বঞ্চিত হল মুছলমান সাংসদ। মুছলমান শূন্য মোদী 3.0 আৰু দেশত প্ৰথমবাৰলৈ চৰকাৰত নাই এজন মুছলমান প্ৰতিনিধি। মোদীৰ মুঠ 71জনীয় মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে আছে 30 গৰাকী, স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী হিচাপে আছে 5 গৰাকী, ৰাজ্যমন্ত্ৰী হিচাপে আছে 36 গৰাকী। কিন্তু আপুনি শুনি আচৰিত হ'ব যে এই মন্ত্ৰীসভাত নাই এজন মুছলমান মন্ত্ৰী। ধৰ্মনিৰপেক্ষ দেশ বুলি কোৱা ভাৰতবৰ্ষত প্ৰথমবাৰলৈ এনে এক ঘটনা হ'বলৈ পালে য'ত এইখন চৰকাৰত এজন মুছলমান প্ৰতিনিধি নাই। কেবিনেট মন্ত্ৰীৰ কথা বাদেই দিলেও স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী আৰু ৰাজ্যমন্ত্ৰীৰ তালিকাত স্থান লাভ নকৰিলে মুছলমান প্ৰতিনিধিয়ে। পিছে কিয় মোদীৰ মন্ত্ৰীসভাত নাই এজন মুছলমান প্ৰতিনিধি? আপোনালোকৰ মনত এনেকুৱাকৈ এটা প্ৰশ্ন উত্থাপন হ'ব পাৰে। বিজেপিৰ পৰা আৰম্ভ কৰি NDAৰ আন সহযোগী দলত নাই এজন মুছলমান সাংসদ। NDAৰ কোনো এজন মুছলমান প্ৰাৰ্থীয়ে নিৰ্বাচনত জয়ী হ'বলৈ সক্ষম নহল, আৰু এইবাৰ লোকসভালৈ নিৰ্বাচিত হৈছে 24 গৰাকী মুছলমান সাংসদ, আৰু ইয়াৰে 21 গৰাকী ইণ্ডিয়া এলায়েন্সৰ, লগতে এগৰাকী AIMIMৰ
আৰু দুজন আছে নিৰ্দলীয় সাংসদৰ কিন্তু এনডিএৰ নাই এজন মুছলমান সাংসদ যাৰ পৰিপ্ৰেক্ষিতত এইবাৰ মুছলমানৰ অবিহনে মন্ত্ৰীসভা গঠন কৰিব লগা হ'ল নৰেন্দ্ৰ মোদীয়ে মুছলমান মুক্ত হ'ল ভাৰত চৰকাৰ হয় আপুনি ঠিকেই শুনিছে এতিয়া এনেকুৱাকৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ 7 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে 5টাকৈ ডাঙৰ ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে 5টাকৈ ডাঙৰ ঘোষণা নিযুত মইনা আঁচনিৰ অধীনত HSLC আৰু HS উত্তীৰ্ণ শিক্ষাৰ্থীয়ে পাব 10,000 টকা নিযুত মইনা আঁচনিক লৈ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে 5 আগষ্টত নিযুত মইনা আঁচনিৰ শুভ আৰম্ভ কৰা হ'ব আগষ্ট মাহত মুকলি হ'ব নতুন মাইক্ৰ ফাইনেন্স আঁচনি ৰাজ্যৰ 15 লাখ ব্যক্তিক নতুনকৈ ৰেচন কাৰ্ড ব্যৱস্থা কৰা হ'ব ছেপ্টেম্বৰত 30,000 যুৱকক দিয়া হ'ব 1 লাখ টকা ক্ষুদ্ৰ উদ্যোগৰ বাবে প্ৰথমতে দিয়া হ'ব 1 লাখ টকা নৱেম্বৰ মাহত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন হ'ব ৰাজ্যত অক্টোবৰত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি হ'ব অক্টোবৰত তালিকা প্ৰকাশ পাব ভোটাৰ তালিকা চৰাইদেউ বিশ্ব ঐতিহ্য কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটত কেৱল এয়াই নহয় ইউনেস্কোৰ সদস্য ৰাষ্ট্ৰীয় প্ৰতিনিধিক সাক্ষাৎ কৰাৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ এই মাহৰ ভিতৰত হ'ব মন্ত্ৰীসভাৰ ৰদবদল 15 আগষ্টৰ ভিতৰত হ'ব অসম চৰকাৰৰ মন্ত্ৰীসভাৰ ৰদবদল মন্ত্ৰীসভাত নতুন মুখেও পাব স্থান বিভাগসমূহৰ ক্ষেত্ৰত হ'ব ৰদবদল ৰাজ্যবাসীৰ বাবে এনেকুৱাকৈ 5টাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেট বৈঠকত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ 8 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 2025 চনৰ আগষ্টলৈকে ৰাজনীতি নকৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2025 চনৰ আগষ্টলৈকে ৰাজনীতি নকৰে নেকি আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৰাকীয়ে আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয় এনেকৈ মন্তব্য কৰিছে ৰাজনীতিৰ পৰিৱৰ্তে ৰাজ্যৰ উন্নয়নহে মন দিব মুখ্যমন্ত্ৰী গৰাকীয়ে ভগৱানে মোক 25 লৈকে মুখ্যমন্ত্ৰী বনাইছে যেতিয়া পৰিৱৰ্তনটো কৰিবই লাগিব কৰিমগঞ্জক লৈ কংগ্ৰেছে তোলা ৰিগিঙৰ অভিযোগক লৈ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ কংগ্ৰেছ দলে বিচাৰিলে কৰিমগঞ্জত পুনৰ নিৰ্বাচনৰ আপত্তি নাই মুখ্যমন্ত্ৰী গৰাকীৰ নিৰ্বাচনৰ বিষয়টো নিৰ্বাচন আয়োগে বিবেচনা কৰিব পুনৰ নিৰ্বাচন হলে কৰিমগঞ্জত বিজেপিৰ ভোট বৃদ্ধি পাব অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিক লৈ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিবলৈ প্ৰতিখন জিলা আয়ুক্তক নিৰ্দেশ জাৰি কৰিছে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ জিলাই জিলাই গঠন কৰা হ'ব অভিযানকাৰী দল কেৱল ইয়াই নহয় অভিযানকাৰী দলে নিৰীক্ষণ কৰিব উৎপাদনৰ মূল্য আৰু খুচৰা মূল্যৰ ব্যৱধান অসমৰ 5 বিধানসভা সমষ্টিৰ উপনিৰ্বাচনক লৈও মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেৱল ইয়াই নহয় আন ৰাজ্যৰ তুলনাত পলমকৈ অনুষ্ঠিত হ'ব অসমৰ উপনিৰ্বাচন 2025 আগষ্টলৈকে ৰাজনীতি নকৰাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'